নমস্কাৰ, অনিল ফুকনৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি a প্লাছ বি হোল স্কোৱাৰ এটা ফৰ্মুলা a প্লাছ বি হোল স্কোৱাৰ ইজ ইকুৱেল a স্কোৱাৰ প্লাছ টুৱাইছ a প্লাছ বি স্কোৱাৰ, এইটো আমাৰ সকলো মুখে কোৱা হৈছে a প্লাছ বি হোল স্কোৱাৰ, a প্লাছ বি হোল স্কোৱাৰ। গতিকে আজি আমি আলোচনা কৰিম কি যে a প্লাছ বি হোল স্কোৱাৰ ইজ ইকুৱেল যে a প্লাছ টুৱাইছ a প্লাছ বি স্কোৱাৰ, এই কথাটো আজি আমি আলোচনা কৰিম। ঠিক আছে, যে a প্লাছ বি হোল স্কোৱাৰ হ'লে কি হয় আমি সকলোৱে জানো যে a প্লাছ বি হোল স্কোৱাৰ হ'লে কি হয়, a প্লাছ বি হোল স্কোৱাৰ হ'লে কি হয় a স্কোৱাৰ প্লাছ টুৱাইছ a প্লাছ বি স্কোৱাৰ, a প্লাছ বি হোল স্কোৱাৰ। আমাৰ সকলো এটা কথা একদম এটা সূত্ৰ বোলে কি a প্লাছ বি হোল স্কোৱাৰ সূত্ৰটো, এইটোৱে হ'ল সেই a প্লাছ বি হোল স্কোৱাৰ সূত্ৰটো। a প্লাছ বি হোল স্কোৱাৰ ইজ ইকুৱেল a স্কোৱাৰ প্লাছ টুৱাইছ a প্লাছ বি স্কোৱাৰ, কি a প্লাছ বি হোল স্কোৱাৰ ইজ ইকুৱেল a স্কোৱাৰ প্লাছ টুৱাইছ a প্লাছ বি স্কোৱাৰ। গতিকে এইটো আলোচনা কৰিবলৈ যাওঁতে আমি কি কথা জানিব লাগে, এইটো জানিব লাগে যে বৰ্গ, এটা আমি বৰ্গ কথা জানিব, হয়নে নহয়? তো বৰ্গ হ'লে কি হয় যে এটা চতুৰ্ভুজৰ এ বি চি ডি এটা চতুৰ্ভুজ ল'লোঁ। এটা চতুৰ্ভুজৰ যেতিয়া কি হয় যে চাৰিটা বাহু সমান জোখৰ হয়, এটা চতুৰ্ভুজৰ যেতিয়া চাৰিটা বাহু সমান জোখৰ হয় আৰু প্ৰতিটো কোণৰ সমান জোখৰ, গোটেইকেইটা মাপ সমান আৰু প্ৰতিটো কোণৰ মাপ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, এটা বৰ্গ বুলি কোৱা হয়। এটা বৰ্গ হ'ল এই বৰ্গৰ যিটো কালি এৰিয়া, এই এটা বৰ্গৰ কালি দিয়া সূত্ৰটো কি বাহু বৰ্গ, হয়নে নহয়? ছাইড স্কোৱাৰ। এটা বৰ্গৰ কালি দিয়া সূত্ৰটো কি বাহু বৰ্গ অৰ্থাৎ ছাইড স্কোৱাৰ। ঠিক আছে, আৰু এটা জানিব লাগে এটা বৰ্গ হ'লে এ বি চি ডি এটা বৰ্গৰ কালি দিয়া সূত্ৰটো কি ছাইড স্কোৱাৰ বাহু বৰ্গ। আৰু এটা কথা আমি জানিব লাগে সেইটো হ'ল যে এটা আয়ত, হয়নে নহয়? আয়তটো আমি সকলোৱে জানোৱেই। গতিকে আয়ত হ'লে কি যিবিলাক চতুৰ্ভুজৰ যে আমি ধৰিলোঁ পি কিউ আৰ এছ এটা আয়ত। আয়ত কাক কয়? বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল আৰু কি হয় প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হ'লে তাকে কি বুলি কোৱা হয়, আয়ত বুলি কোৱা হয়। আয়তৰ কালি দিয়া সূত্ৰটো কি আয়তৰ কালি হ'লে কি হয় দিশ পূৰণ প্ৰস্থ, লেংথ ইনটু ব্ৰেথ। গতিকে আয়তৰ কালি দিয়া সূত্ৰটো কি দিশ পূৰণ প্ৰস্থ আৰু বৰ্গৰ কালি দিয়া সূত্ৰটো কি বাহু বৰ্গ, হয়নে নহয়? গতিকে আজি আমি আলোচনা কৰিম কি a প্লাছ বি হোল স্কোৱাৰ ইজ ইকুৱেল a স্কোৱাৰ প্লাছ টুৱাইছ a প্লাছ বি স্কোৱাৰনো কেনেকৈ হয় বা সেইটোনো কি সেই কথাটো আলোচনা কৰিম। গতিকে a প্লাছ বি হোল স্কোৱাৰ ইজ ইকুৱেল কি হয় a স্কোৱাৰ মানে কি এটা বৰ্গ, হয় নাই? গতিকে এই টুৱাইছ বিটো আমি বুজি পোৱা নাই আৰু বি স্কোৱাৰটো গম পালোঁ এটা বৰ্গৰ কালি এনেকুৱা ধৰণে হ'ব। আমি এটা উদাহৰণ লওঁ। ঠিক আছে, এতিয়া আমি এটা উদাহৰণ ল'লোঁ যে উদাহৰণ ধৰি লৈছোঁ আমি এটা বৰ্গ ল'লোঁ। বৰ্গটো কি আমি ধৰি লৈছোঁ যে এ বি চি ডি এটা বৰ্গ ল'লোঁ। বৰ্গটো কি যে এ বি চি ডি এটা বৰ্গ হ'ল। গতিকে এইটো এটা বৰ্গ, গতিকে এই বাহুবিলাক কি এই বাহুবিলাক চাৰিটা বাহুৰ দৈৰ্ঘ্যটো সমান আৰু প্ৰতিটো কোণৰ মান কিমান, প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হৈছে। তেতিয়াহ'লে এইটো এটা বৰ্গ ল'লোঁ। এই বৰ্গটো কি চোৱা, এই বৰ্গটো ধৰি ল'লোঁ এইডোখৰ পৰা এইডোখৰলৈকে কিমান দৈৰ্ঘ্যটো, এইডোখৰ পৰা এইডোখৰলৈকে এ আৰু এইডোখৰ পৰা এইডোখৰলৈকে দৈৰ্ঘ্যটো কি বি আৰু এইডোখৰ পৰা এইডোখৰলৈকে দৈৰ্ঘ্যটো কি এ, এইডোখৰ পৰা এইডোখৰলৈকে দৈৰ্ঘ্যটো কি বি, এইডোখৰ পৰা এইডোখৰলৈকে কি ভাগ কৰি লৈছোঁ এনেকৈ ধৰণে বি আৰু এইডোখৰ পৰা এইডোখৰলৈকে কি দৈৰ্ঘ্যটো এ। তেতিয়াহ'লে আমি চালোঁ যে এইডোখৰ পৰা এইডোখৰলৈকে এইটো এ, হয়নে? আৰু এইডোখৰ পৰা এইডোখৰলৈকে এইটো কি এ। তেতিয়াহ'লে এইটো কি এইটো বৰ্গ নহয় জানো, চাৰিটা বাহু সমান। গতিকে এই বৰ্গটো কালি কি হ'ব এ স্কোৱাৰ হ'ব। এই বৰ্গটো কালি কি হ'ব এ স্কোৱাৰ হ'ব। গতিকে এইটো এ স্কোৱাৰ হ'ল। তাৰপিছত আহিলে এইটো কি হ'ল, এইটো এটা এইডোখৰ পৰা এইডোখৰলৈকে বি, এইডোখৰ পৰা এইডোখৰলৈকে বি, এইডোখৰ পৰা এইডোখৰলৈকে বি। তেতিয়াহ'লে এইটো কি হ'ল, এইটো এটা এইডোখৰ পৰা বি, এইটো চাৰিটা বাহু সমান, প্ৰতিটো কোণ 90 ডিগ্ৰী, এইটো এটা বৰ্গ হ'ল। এই বৰ্গটো কালি হ'ব কি বি স্কোৱাৰ হৈছে। আৰু চাইছোঁ এইডোখৰ পৰা এইডোখৰলৈকে এ, এইডোখৰ পৰা এইডোখৰলৈকে এ, এইটো লগত এইটো সমান, এইডোখৰ পৰা এইডোখৰলৈকে এইটো কি বি আৰু এইটো বি। তেতিয়াহ'লে এইটো এটা আয়ত হ'ল। এই আয়তৰ কালি হ'লে কি হ'ব দিশ পূৰণ প্ৰস্থ এল ইনটু বি। তেতিয়াহ'লে দিশটো কিমান বি ইনটু এ। আমি কি লৈছোঁ যে এ ইনটু বি ল'লোঁ। ঠিক আছে, আৰু এইটো কি হ'ল দৈৰ্ঘ্যটো আমি চালোঁ এইফালৰ পৰা এলৈকে এ আৰু এফালে এলৈকে এইটো হ'ল বি। তেতিয়াহ'লে এইটো এটা আয়ত হ'ল। গতিকে এই আয়তটো কালি কি হ'ল এইডোখৰ কালি মানে যিমান ঠাই আগুৰি থাকে ইমানডোখৰ আগুৰি আছে। গতিকে এইডোখৰ কালি কি হ'ব, এইডোখৰ হ'ব এ ইনটু বি হ'ব, হয় নহয়? তেতিয়াহ'লে আমি চাওঁ যে এ প্লাছ বি হোল স্কোৱাৰ মানে কি, এ প্লাছ বি হোল স্কোৱাৰ মানে কি হ'ব যে এ প্লাছ বি তাৰমানে কি এই বৰ্গটো এ বি চি ডি বৰ্গটো কালি কি হ'ব বাহুৰ দৈৰ্ঘ্যটো কিমান হয়, এ বি সমান কি হ'ব এইডোখৰ পৰা এইডোখৰলৈকে এ, এইডোখৰ পৰা এইডোখৰলৈকে বি। তেতিয়াহ'লে এই এ বি বাহুৰ দৈৰ্ঘ্যটো কি হ'ব, এ বি বাহুৰ দৈৰ্ঘ্যটো কি হ'ব এ বি সমান এ প্লাছ বি। এ প্লাছ বি হ'ল কেনেকৈ হ'ল,
যে এইডোখৰ পৰা এইডোখৰলৈকে যদি বি হয় তেতিয়াহ'লে কি হ'ব এইটো এটা এ বি চি ডি এটা যদি বৰ্গ হয় তেতিয়া বৰ্গটো কালি কি হ'ব বাহু বৰ্গ কালি বাহু স্কোৱাৰ চাইড স্কোৱাৰ গতিকে এ বি চি ডি বৰ্গটো কালি কি হ'ব বাহু স্কোৱাৰ গতিকে বাহুৰ দৈৰ্ঘ্যটো কি এ বি সমান কি এ প্লাছ বি এ প্লাছ বি হোল স্কোৱাৰ ঠিক আছে বৰ্গ হ'ল তেতিয়াহ'লে হোল স্কোৱাৰ হ'লে কি হ'ব এই হোল স্কোৱাৰ হ'লে আমি কি পাইছোঁ ইয়াত এ স্কোৱাৰ পাইছোঁ কি পাইছোঁ যে এ স্কোৱাৰ পাইছোঁ প্লাছ কি পাইছোঁ এ বি এইটো আয়ত কোনটো এইটো এটা আয়ত এ বি এ ইনটু বি আৰু এইটো এটা আয়ত হয় নাই এ ইনটু বি প্লাছ আৰু এইটো এটা বৰ্গ এইটো কি বি স্কোৱাৰ তেতিয়াহ'লে এইটো আমি কি পালোঁ যে এ স্কোৱাৰ প্লাছ এ বি দুটা হ'লে টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ এইটো কথা চোৱা এ প্লাছ বি হোল স্কোৱাৰ হ'লে কি হয় এ স্কোৱাৰ প্লাছ টু এ প্লাছ বি স্কোৱাৰ হয় নে নহয় গতিকে এই কথাটো আমি গম পালোঁ যে এ বি চি ডি যদি এটা বৰ্গ হয় বৰ্গ কালিৰ সূত্ৰটো কি বাহু স্কোৱাৰ গতিকে বাহুটো কি ইয়াত এই বাহুটো ধৰিলোঁ এইডোখৰলৈকে বি তেতিয়াহ'লে ঠিক আছে তেতিয়াহ'লে এই এ বি বাহুটোৰ দৈৰ্ঘ্য হ'ব এ প্লাছ বি গতিকে এটা বৰ্গ কালিলৈ সূত্ৰটো চাইড স্কোৱাৰ বাহু যিকোনো এটা বাহুৰ দৈৰ্ঘ্যটো বৰ্গ কৰিব লাগে তেতিয়াহ'লে এ বি বৰ্গ কৰিলোঁ কি কৰিলোঁ এ প্লাছ বি হোল স্কোৱাৰ পাইছোঁ ঠিক আছে এ প্লাছ বি হোল স্কোৱাৰ হয় আৰু এইটো এ প্লাছ বি হোল স্কোৱাৰ মানে কি এইডোখৰ হ'ল এ প্লাছ বি হোল স্কোৱাৰ হ'লে কি থাকিলে ইয়াত এ স্কোৱাৰটো থাকিলে হয় নে নহয় তাত থাকিলে কি এ বি এটা থাকিলে এই আয়তটো আৰু এইটো এটা আয়ত থাকিলে আৰু কি থাকিলে এইটো এটা বৰ্গ থাকিলে গতিকে এইকেইটা আমি যদি চাওঁ এ বি দুটা হ'লে টুৱাইছ এ বি এইটো এ স্কোৱাৰ আৰু এইটো এ বি টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ তাৰমানে কি এ প্লাছ বি হোল স্কোৱাৰ এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ তেতিয়াহ'লে আমি যদি কথাটো তেনেকৈ ধৰণে চাওঁ তেতিয়াহ'লে আমি চাওঁ যে এইটো এটা হয়নে নহয় কথাটো চাওঁ এইটো এটা বৰ্গ হয় নে নহয় এইটো বৰ্গ হয় নে নহয় এইটো বৰ্গ এই বৰ্গটো যদি লগাই দিওঁ তেতিয়াহ'লে এইটো এ স্কোৱাৰ তাৰমানে হয়নে এইটো কি এ স্কোৱাৰ হ'লনে আমি যদি লগাই দিওঁ এইটো এ স্কোৱাৰ হ'ল এইটো এ স্কোৱাৰ হ'ল নেকি এইটো কি হ'ল এইটো হ'ল এ স্কোৱাৰ এইটো এ স্কোৱাৰটো হ'ল তাৰপিছতে কৈছে যে বি স্কোৱাৰ এইটো কি এ বি আমি চাওঁ এইডোখৰ পৰা এইডোখৰলৈকে কিমান এ বি হয় নাই এইডোখৰ পৰা এইডোখৰলৈকে এ এইডোখৰ পৰা এইডোখৰলৈকে বি তেতিয়াহ'লে আমি এইটো চাওঁ যদি লগাই দিওঁ এইটো কি হ'ল এইটো এ বি হয় এইটো কি হ'ল এইটো হ'ল এ ইনটু বি এইটো হ'ল এ ইনটু বি ঠিক আছে এ ইনটু বি এইটো হ'ল এ ইনটু বি হ'ল ঠিক আছে তাৰপিছতে আৰু এ ইনটু বি কোনটো হ'ল এইটো এ ইনটু বি কোনটো হৈছে এটা এ ইনটু বি এইটো হ'ল এইটো পালোঁ এ ইনটু বি এইটো হৈ গ'ল ঠিক আছে তাৰপিছতে আহিলে আকৌ এ ইনটু বি এইটো এটা এ ইনটু বি এইটো আমি লগাই চাওঁ ঠিক আছে হ'ল এইটো এটা এ ইনটু বি হ'ল হৈছে তাৰপিছতে থাকিলে কি আমাৰ থাকিলে এইটো এ ইনটু বি হ'ল এইটো পাইছেনে এইটো এ প্লাছ বি হ'ল স্কোৱাৰ এইটো এ ইনটু বি হ'ল তাত বি স্কোৱাৰ লাগে বি স্কোৱাৰ মানে চোৱা বি স্কোৱাৰ মানে এইডোখৰ নহয় জানো এইডোখৰ এইডোখৰলৈকে বি এইটো বৰ্গটো হয় নহয় আমি চাওঁ এইটো প্ৰেক্টিকেলি চাওঁ বৰ্গটো হয় এইটো এটা বৰ্গ নহয় জানো এইটো বৰ্গ হয় এইটো বৰ্গ কালিলৈ হয়তো কি চাইড স্কোৱাৰ এইটো এইডোখৰলৈকে যদি বি এইডোখৰলৈকে বি তেতিয়াহ'লে বৰ্গটো কালি কি হ'ব বি স্কোৱাৰ তাৰমানে কি এইডোখৰ হ'ল বি স্কোৱাৰ ঠিক আছে তেতিয়াহ'লে আমি কি পালোঁ এইটো আমি লগাই দিয়াৰ পিছত সম্পূৰ্ণৰূপে কি হ'লি খাই গ'ল ঠিক আছে তেতিয়াহ'লে এইটো হ'ল কি এ প্লাছ বি হোল স্কোৱাৰ সূত্ৰটো কেনেকৈ হ'ল যে এ প্লাছ বি হোল স্কোৱাৰ হ'লে কি এ প্লাছ বি হোল স্কোৱাৰ হ'লে এ স্কোৱাৰ প্লাছ টু এ প্লাছ বি স্কোৱাৰ এ স্কোৱাৰ এইটো হ'ল ঠিক আছে তাৰপিছত কি হ'লে এইটো এ বি হ'ল এ বি দুটা হ'লে কি হ'ব এ বি দুটা হ'লে টুৱাইছ এ বি হ'ল এ বি এইটো আয়ত কালি কি বি পূৰণ কষ্ট এ ইনটু বি এইটো এ ইনটু বি দুটা হ'লে এ বি দুটা হ'লে টুৱাইছ এ বি হ'ল হয় নাই এইটো ক'ৰ পৰা আহিলে আয়তৰ কালিৰ পৰা আহিলে আৰু বৰ্গ এইটো এটা বৰ্গ নহয় জানো গতিকে বৰ্গটো ইয়াৰ পৰা বি এডোখৰ বি গতিকে বৰ্গ কালিলৈ সত্ৰটো চাইড স্কোৱাৰ গতিকে চাইড স্কোৱাৰ হ'লে কি হ'ব এইটো যিহেতু ছাইডটোৰ লেংথটো কিমান আছে বি গতিকে এইটো হ'ল বি স্কোৱাৰ তেতিয়াহ'লে এইটো হ'ল কি এ প্লাছ বি হোল স্কোৱাৰ ঠিক আছে গতিকে বুজি পাইছে এইটো হ'ল এইটো এটা বৰ্গ গতিকে এইটো আমি এ প্লাছ বি হোল স্কোৱাৰটো কেনে পালোঁ এ প্লাছ বি হোল স্কোৱাৰ এ স্কোৱাৰ প্লাছ টু এ প্লাছ বি স্কোৱাৰ ধাৰণাটো পাৰিলে বৰ্গ কালি আৰু আয়ত কালি এই দুটা ধাৰণাৰ পৰা আমি এ প্লাছ বি হোল স্কোৱাৰটো সূত্ৰটোৰ বিষয়ে আলোচনা কৰিব পাৰোঁ এটা আমি যদি উদাহৰণ লওঁ
ঠিক আছে, চাওঁ কথাটো সঁচা নে মিছা, হয় নে নহয়? এতিয়া আমি লৈছোঁ ধৰা এইটো এটা 2, এটা লৈছোঁ 3 হৈছে। এতিয়া বৰ্গ এটা লৈছোঁ ধৰা, এই বৰ্গ এটা ধৰি লৈছোঁ, এইটো বৰ্গ এটা লৈছোঁ, ঠিক আছে। এইটো বৰ্গ ধৰি লৈছোঁ ইয়াৰ পৰা লাগে 4 চেণ্টিমিটাৰ ইঞ্চি, ইয়াৰ পৰা লাগে 6 ইঞ্চি। তাৰপৰা এইডোখৰ কি হ'ল 4 × 6 হোল স্কোৱাৰ। হোল স্কোৱাৰ হ'লে a + b হোল স্কোৱাৰ হ'লে কি হয় a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ, হয় নে নহয়? তেতিয়াহ'লে এইটো কি আহিলে যে 4 + 6, ইয়াৰ পৰা লাগে 4 ইঞ্চ, ইয়াৰ পৰা লাগে 6 ইঞ্চ, ঠিক আছে। তেতিয়াহ'লে এইটো কি হ'ব 4 + 6 হ'লে a স্কোৱাৰ হ'ব। এঠাইত কি আছে 4 স্কোৱাৰ প্লাছ 2 × এঠাইত কি আছে 4, b ঠাইত আছে কিমান 6, আৰু b এইটো কিমান আছে 6 স্কোৱাৰ। আমি চাওঁ এইটো কিমান, এইটো আমি 4 × 4 = 16, তাৰপিছতে এইটো কিমান হ'ব এইটো 48, হয় নাই? 24, 48, 4 × 4 = 36, ঠিক আছে। 6 × 6 = 12, 12 × 8 = 20, 0 কৰিলে 2, 4 × 7, 4 × 7 = 8, এইটো 100, হয় নাই? তেতিয়াহ'লে 4 + 6 হোল স্কোৱাৰ